মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ কৰি আছিলোঁ। আজি আমি ৮ৰ ৪ নম্বৰ অংকটো কৰোঁ। মই ১, ২, ৩ নম্বৰৰ অংকসমূহ তোমালোকলৈ পৃথকে ভিডিঅ'সমূহ আগবঢ়ালোঁ। যদি নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা। কেনে পাইছে জনাবলৈ নাপাহৰিবা, লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ আহা আমি ৪ নম্বৰটো কৰোঁ। ৪ নম্বৰ চোৱা, চেণ্টিমিটাৰলৈ নিয়া। চোৱা, চেণ্টিমিটাৰলৈ নিব কৈছে। প্ৰথমটো কি আছে ১ নম্বৰ? ৬ মিটাৰ। এতিয়া চোৱা, চেণ্টিমিটাৰ ডাঙৰ না মিটাৰ ডাঙৰ? মিটাৰ ডাঙৰ নিশ্চয়। আমি হেৰিৰ পৰা পাইছোঁ যে চাৰ্টখনৰ পৰা মিটাৰ ডাঙৰ। চেণ্টিমিটাৰৰ পাছতে মিটাৰ হ'ল, মিটাৰটো ডাঙৰ একক। গতিকে চেণ্টিমিটাৰৰ পৰা যেতিয়া মিটাৰলৈ লৈ যাম তেতিয়া কি হ'ব? হৰণ হয়। কিন্তু এতিয়া চেণ্টিমিটাৰ লৈ যাব কৈছে, গতিকে কি হ'ব? পূৰণ হ'ব। এতিয়া আমি অংকটো কৰোঁ। ৪ নম্বৰ 4ৰ ১টো কিমান? ৬ মিটাৰক চেণ্টিমিটাৰলৈ লৈ যাব কৈছে। 6 ইনটু, যেতিয়া চেণ্টিমিটাৰ লৈ যাম তেতিয়া কি হ'ব? চোৱা ইয়াত 10 মিলিমিটাৰে ১ চেণ্টিমিটাৰ। 10 চেণ্টিমিটাৰে ১ ডেচিমিটাৰ, 10 ডেচিমিটাৰে ১ মিটাৰ হ'ল। তাৰমানে 10 ডেচি, যদি আমি 10 চেণ্টিমিটাৰে ১ ডেচিমিটাৰ হ'ল। 10 ডেচিমিটাৰে ১ মিটাৰ, মিটাৰ পাই গ'লো নহয়। এতিয়া চোৱা, তাৰমানে চেণ্টিমিটাৰৰ পৰা মিটাৰ লৈছোঁ। 10 10 গুণ ১০০, ১০০ চেণ্টিমিটাৰে ১ মিটাৰ। তাৰমানে ১০০ পূৰণ হ'ব। তেতিয়া কিহত গুচি যাব? চেণ্টিমিটাৰলৈ গুচি যাব। যিহেতু ১০০ চেণ্টিমিটাৰে ১ মিটাৰ। ১০০ চেণ্টিমিটাৰ সমান ১ মিটাৰ। গতিকে কি হ'ব এইটো? ৬ এগুণ ৬, দুটা শূন্য পাতি দিয়া, এইটো চেণ্টিমিটাৰলৈ গুচি গ'ল। চেণ্টিমিটাৰলৈ গুচি গ'ল। উত্তৰটো কিমান পালোঁ আমি? ৬০০ চেণ্টিমিটাৰ হ'ব। এতিয়া চোৱা, এইটো আমি ৬ মিটাৰটো আমি যেতিয়া আমি চেণ্টিমিটাৰ লগত ৬০০ চেণ্টিমিটাৰ। এতিয়া ২ নম্বৰটো চোৱা, ৩ মিটাৰ সমান কিমান? ৭ ডেচিমিটাৰ। এতিয়া ২ নম্বৰটোত দিয়া আছে ৩ মিটাৰ আৰু ৭ ডেচিমিটাৰ হ'ল। এতিয়া আমি কি কৰিম? ইয়াক প্ৰথমতে দুটা যোগ হৈ আছে, ভাগ কৰি দিম। 7 ডেচিমিটাৰ আৰু দুইটাতে কিহত লৈ যাব কৈছে? চেণ্টিমিটাৰলৈ লৈ যাব কৈছে। এতিয়া আমি মিটাৰটো ডাঙৰ একক, চেণ্টিমিটাৰটো সৰু। আমি জানো যে 10 চেণ্টিমিটাৰে চোৱা, 10 মিলিমিটাৰে ১ চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে ১ ডেচিমিটাৰ। 10 চেণ্টিমিটাৰে ১ ডেচিমিটাৰ। 10 ডেচিমিটাৰে ১ মিটাৰ। তাৰমানে 10 10 গুণ ১০০, ১০০ চেণ্টিমিটাৰে ১ মিটাৰ হ'ল। ১০০ চেণ্টিমিটাৰে ১ মিটাৰ। এতিয়া চোৱা, আমি যেতিয়া ৩ মিটাৰক চেণ্টিমিটাৰলৈ লৈ যাম তেতিয়া কিহেৰে পূৰণ হ'ব? ১০০ৰে পূৰণ হ'ব। যিহেতু আমি জানো যে ১০০ চেণ্টিমিটাৰ সমান ১ মিটাৰ। এই মিটাৰটোক যেতিয়া আমি ১০০ৰে পূৰণ কৰি দিম তেতিয়া কি হৈ যাব? এইটো চেণ্টিমিটাৰলৈ গুচি যাব। যিহেতু ১০০ চেণ্টিমিটাৰে ১ মিটাৰ বা ১ মিটাৰ সমান ১০০ চেণ্টিমিটাৰ। আমি চাৰ্টখনৰ পৰা পাইছোঁ দেই।
10 সেন্টিমিটার 1 ডেসিমিটার 10 ডেসিমিটার 1 মিটার তার মানে 10 গুণ 100 সেন্টিমিটারে 1 মিটার হ'ব এইটো সেন্টিমিটাৰলৈ গুচি গ'ল এতিয়া হাতক চোৱা ডেসিমিটাৰ আছে আমি 10 সেন্টিমিটারে 1 ডেসিমিটার তার মানে হাতৰ লগত 10 পূৰণ কৰি দিলে ইয়াৰ কি গুচি যাব সেন্টিমিটাৰ গুচি যাব যেহেতু 1 ডেসিমিটার সমান 10 সেন্টিমিটার এখানে 10 পূৰণ হৈ গ'ল হ'ব বুজি পাইছাতো হ'ব ইয়াত যদি কিবা যদি সুধিবলগীয়া থাকে কমেন্টত সুধিবা মই আকৌ তোমালোকক বুজাবলৈ চেষ্টা কৰিম দেই 300 সেন্টিমিটার যোগ 7 গুণ 70 সেন্টিমিটার এতিয়া সেন্টিমিটার যোগ হৈ যাব নহয় 300 যোগ 70 হল সেমি 0 0 0 7 0 7 3 সেমি যোগ কৰিলে কিমান পালো আমি 370 সেমি এটো ইয়াৰ উত্তৰটো পালো ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়া হলে মোক কমেন্ট কৰিবা মই কমেন্টৰ আকৌ তোমালোকক ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম যদি কিবা যদি ইয়াত তোমালোকৰ বুজাত অসুবিধা হয় তেতিয়া হলে কমেন্ট কৰিব পাৰা আৰু কেনে পাইছা জনাবা যদি ভাল পাইছা ভাল কমেন্ট কৰিবা এই ধৰণৰ ভিডিঅ'সমূহ মই তোমালোকলৈ আগবঢ়াই থাকিম আহা আমি ইয়াৰে 4 আৰু কে নম্বৰটো কৰিব লাগিছিলে 4 3 টো চোৱা 7 মিলিমিটাৰক আমি সেন্টিমিটাৰলৈ লৈ যাব লাগে এতিয়া কিমান 7 মিলি চোৱা 3 নম্বৰটো 7 মিলিমিটাৰক সেন্টিমিটাৰ আমি প্ৰথমতেই পাইছো 7 খনৰ মতে চোৱা 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ এটা চোৱা সেন্টিমিটাৰটো হৈছে ডাঙৰ মিলিমিটাৰতকৈ ডাঙৰ গতিকে যেতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ লৈ যাম তেতিয়া পূৰণ হয় আৰু যেতিয়া সৰুৰ পৰা ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ হ'ব তাৰ মানে এতিয়া কি কৰিব লাগিব ইয়াক 10 ৰে হৰণ কৰিব লাগিব যেহেতু ডাইৰেক্ট পাইছোৱে যেহেতু প্ৰথমতে পাইছিলো 7ক 10 ৰে হৰণ কৰি দিব লাগিব তেতিয়া এটো সেন্টিমিটাৰলৈ গুচি যাব যেহেতু 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ বা 1 সেন্টিমিটাৰ বা 1 সেন্টিমিটাৰ সমান 10 মিলিমিটাৰ হল এটা চোৱা আমি যেটা 10 ৰে হৰণ কৰি দিলো কিয় হৰণ কৰিলো কাৰণ আমি মিলিমিটাৰটো সৰু একক সেন্টিমিটাৰতকৈ সৰু একক যদি মিলিমিটাৰক সেন্টিমিটাৰলৈ লৈ যাবলগীয়া হয় ডাঙৰ এককলৈ তেতিয়া হৰণ কৰিব লাগিব হল আমি 10 ৰে কিয় হৰণ কৰিলো যে 10 মিলিমিটাৰ সমান 1 সেন্টিমিটাৰ হল বা 1 সেন্টিমিটাৰ সমান 10 মিলিমিটাৰ উল্টাই দিলো গতিকে এই 10 যেতিয়া হৰণ কৰি দিম চোৱা এতিয়া এটা শূন্য আছে তেতিয়া মানে 11 আগত দশমিক পৰিব হল এই শূন্যটো কাটি দিব লাগিব আমি উত্তৰটো এইটো পালো হল ধৰিব পাইছে অংকসমূহ মই চাই লোৱা মই 3টা অংক 3টা অংক কৰি দিলো যদি ইয়াত বুজাত কিবা অসুবিধা থাকে তেতিয়া হলে কমেন্ট কৰিবা আৰু যদি ভাল পাইছা ভাল কমেন্ট কৰিবা আৰু বেয়া পালেও তোমালোকে কমেন্ট কৰিব পাৰা তেতিয়া মই চাম যে মোৰ ক'ত ভুল হৈছে তোমালোকৰ শিকোৱা যদি শিকোৱাৰ পদ্ধতিত কিবা যদি ভুল পোৱা তেতিয়া হলেও তোমালোকে কমেন্টত জনাবা দেই আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতে ৰাখো গুড নাইট